হেল্ল' ফ্ৰেণ্ডছ, এয়া ৰাতি ওলাই লৈছোঁ মানে সন্ধিয়া সময়ত ওলাই লৈছোঁ আমি বাহঁতৰ ঘৰলৈ বুলি। ন খাবলৈ নহয় পিছে দেই, আঘোণ মাহ চলি আছে, ন খাই আছে চাগে আপোনালোকে ন, আমাকহে নাই মতা। বাকী থাকিল আমাৰ মানে কি হয় আৰু আমি ইয়াতে ন খোৱা নহয়, কাৰণ আমাৰ খেতি কৰা নহয় যে, সেয়া বাহঁতৰ ঘৰত ভাত এসাঁজ খাবলৈ মাতিছে। আমি ভাবি লৈছোঁ ন খাবলৈকে মাতিছে বুলি। আপোনালোক সকলোৱে ন খালেনে নে পোহতো ন নেখায় নে কি কয়, নে মাঘলৈ থৈ দিছে জনাবচোন। মই পিছে ঘৰলৈ যেতিয়া মাঘত যাম তেতিয়াহে নটো খামগৈ মাহঁতৰ ঘৰত। আজি পিছে বাহঁতৰ ঘৰলৈ ওলাই কৰি ল'লোঁ আৰু এইফালে ধুনীয়াকৈ ওলাই কৰি লৈছোঁ। আৰু ঠাণ্ডা দিনত এটা ইজি হৈ যায়, মেখেলা চাদৰযোৰৰ লগত যেনেকুৱা এটা কাপোৰ পিন্ধিলে হৈ যায়, বা যিকোনো এটা কাপোৰ পিন্ধিলে হৈ যায়, ওপৰত এটা চুৱেটাৰ পিন্ধি দিম নে কি কয়। মোৰ গতে এলেহুৱা কোন কোন আছে জনাব। বাকী ওলাই কৰি ল'লোঁ আৰু এইফালে এওঁ মানে কি হ'ল, যেতিয়াই মুখ ধুব গা ধুব মূৰটো তিয়াই দিব, যিমান ঠাণ্ডা হ'লেও। মই কৈছোঁ যে ভালকৈ মূৰ চুৰ টুকি লওক, এওঁ আহিলে মূৰ চুৰ টুকিলে আৰু অলপ লেকচাৰ দি লৈছোঁ দুয়োটাই, কাৰণ আমাৰ লেকচাৰ মানে মানে লেকচাৰ মাৰি মাৰি আমাৰ শেষেই নহয় কথা, কিয় নাজানো এনেকুৱা হয়। আৰু আপোনালোকৰ কাৰ এনেকুৱা হয় জনাব। বাকী থাকিল আমি বা ঘৰ পালোঁগৈ, বা ঘৰ পোৱাৰ পিছত এয়া চাহ তাহ খাই লেকচাৰ দিলোঁ অকণমান দেৰি। আৰু যিহেতু বাহঁত সোনকালে শুৱে, আমিও আজি ভাত সাজ সোনকালে খাই দিলোঁ তাহাঁতৰ ঘৰতে। বাকী এফালে জলফাই আৰু পোৰা মাছ দেখি কাৰ লোভ লাগিছে জনাবচোন। আমি সকলোৱে লেকচাৰ দিছোঁ, মাও ভাতৰ পাতত বহিলে, মোকো এয়া ভাত দিলে। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিলে জনাব। বাই।